এতিয়া এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে ভূমি জালিয়াতি জালিয়াতিৰে এগৰাকী বিধৱা মহিলাৰ ভূমি বিক্ৰী বিধৱা মহিলাগৰাকীৰ আছে দুগৰাকী মুখবধিৰ সন্তান কেশৱ কলিতা নামৰ এগৰাকী ব্যক্তিয়ে সংঘটিত কৰিছে জালিয়াতি শুৱালকুছিৰ বৰ নিজৰা অঞ্চলৰ বিধৱা মহিলাগৰাকীয়ে নিজৰ মাটিডোখৰো কেশৱ কলিতা নামৰ ব্যক্তিগৰাকীক দিছিল আধি খেতি কৰিবলৈ কেইবা বছৰ ধৰি আধি খেতি কৰি মহিলাগৰাকীৰ দুৰ্বলতাৰ সুযোগ লৈ কেশৱ কলিতাই অইন এগৰাকী ব্যক্তিৰ হাতত বিক্ৰী কৰি দিয়ে এই কথাৰ খবৰ পাই মহিলাগৰাকীয়ে গাঁওবুঢ়াৰ ওচৰত যোৱাত গাঁওবুঢ়ায়ো মাটি টুকুৰা বিক্ৰী হোৱা বুলি কয় উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে এতিয়া ওচৰ চাপিছে শুৱালকুছি আৰক্ষীয়ে কি পদক্ষেপ হাতত ল'ব সেয়া লক্ষণীয় হৈ পৰিব মই এই চনৰ কথা নাজানো মই বয়সস্থ মানুহ ইন্দিৰা গান্ধীক যি জুইলৈকে পুছিল তিথানক কিন্তু মই ইয়াতে চলি দুটা এটি মই বনবাস খাটিছোঁ দেউতাকে বাহিৰত যায় আমাক কটা বান্ধি থৈ যায় জন্মুখত দুটা চলি জন্ম পালে ইয়াতে বেঙা পলাই 4টা জন্ম পাইছে বেঙা মই বেঙা কাটাক লৈ ইয়াতে বহুত দিন থাকলোঁ থাকি দেউতাক ঢুকাওঁতে মই ইয়াতে পাই কেনেকৈ বেঙা কাটাক আধাত দিওঁ মই আধাত দিবা নৰি ফেলে মই তাতে নলেচা মাটিত মই খাইছোঁ কাটি ভাবছিলোঁ সকলোৱে কয় যে মাটিখিনি হেৰি পুচপুচ মই বোলো বেঙা কালাৰ মুখৰ কাঢ়ি কোনোবাই নিব না মই আৰু এইগিলা ভাবা নাই সিদিনা এইগিলা ধৰস্তে দিওঁতে মই আৰু গামবুঢ়া তাক যাওঁতে গামবুঢ়াই কৈছে তই দি আহিছে তলৰ মাটিখিনি বিকছি দুগুণ কৈছে কোনে বিকছি কৈছে কেশৱে বিকছি বামুণৰ তাত তই আগে মোৰ তাত কাগজ দিব নালাগে আগে তই মাটিখিনি চাই আহ মই মাটিখিনি চাব খুজি মই বুকখানে ৰৈ গৈছি যাই পেলাই মই কান্দছোঁ কান্দি পেলাই বাবাই খুজাওঁতে কৈছে কেশৱে বেচিছে এনে মই কেশৱ কোন কেশৱে ইফালে ঘৰ আছে কি হয় আপোনালোকৰ কিবা হয় নেকি নহয় বাজা আমাৰ তেতিয়াহ'লে তেখেতে মাটিটো কেনেকৈ বিকিলে খেতি তেখেতে খেতিৰ অধিকাৰ মোৰ খেতি কৰাৰ পাছত তেওঁৰ অধিকাৰত পালা মতে মানে বাপা চাইড এতিয়া আপুনি মণ্ডল অফিচত গৈছে নাই মণ্ডল অফিচত যোৱা নাই এতিয়া মণ্ডল অফিচত যাই কেনে আপুনি চাইছেনে নাই আপোনাৰ নামত আছে নে মাটিটো না বেলেগৰ নামত আছে খাজানা কাগজগিলা আছে নহয় এইটো কেতিয়া দিয়া খাজানা এইটো এই দেউতাক থকাৰে দিনৰে খাজানা এতিয়া খাজানা দিয়া নাই আপুনি তাৰমানে দেউতাক মৰাৰ পাছত মই খাজানা দিছিলোঁ মৌজাদাৰে কৈছে যে ইটান চৰকাৰী মাটিৰ খাজানা নুঠে মই মৌজাদাৰ তাত গৈছিলোঁ বাপা এতিয়া তাতে কাৰ নাম আছে আপোনাৰ পখিলাৰ নামটো না মাটিটোত কাৰ নাম আছে এতিয়া এই মাটিটো কৰাৰ নামটো মোৰ নামত আছে এখন মাটি এইখিনি মাটি কিন্তু বিক্ৰী হৈ গৈছে বিক্ৰী হেৰি কেশৱে তাৰমানে এই শৰ্মাৰ তাতে বেচিছে আৰু মোৰ 4টা বেঙা বাচা মোৰ হাৰ্টৰ বেমাৰ আছে হাই প্ৰেছাৰ আছে এইটো আপোনাৰ ল'ৰা মোৰ এইটো ডাঙৰ ছোৱালী এটা মাতবা নাজানে ছোৱালী এটা ল'ৰা 3টা ধান কুটছিল তাকে কৈছিল ধান কুটছিলে এইখিনি মাটি আমাৰ দেউতাই এই ইন্দিৰা গান্ধী আন্দোলন যে চলি আছিল তেতিয়াৰ দিনতে আমাৰ ইয়াত আহা তেতিয়াৰ পৰা তাৰমানে আমি চলিয়ে আছিলোঁ আমাৰ ভণ্টি নিজৰা বুলি কোৱা মোৰ ভণ্টিজনী আৰু সৰু ভাইটো মোৰ ইয়াতে জন্ম পাইছিল পাওঁতে এনেকৈ থাকি মোৰ দেউতাৰ তাৰমানে এইখিনি মাটি 2বাৰ 4বাৰমান খেতি কৰিলে কৰাৰ পাছত মোৰ দেউতাৰ ডিচেণ্ট্ৰি হাগা হ'ল হোৱাৰ পিছত আমি আদাবত গুচি গ'লোঁ আদাবত গুচি যোৱাৰ পিছত ঘৰ আছিল ইয়াতে ঘৰত থাকিলেও ঘৰটো ভাঙি চিঙি তাৰমানে এইটোৱে আজি খিৰিকীখন ভাঙি নিলে কালি দৰ্জাখন ভাঙি নিলে ইয়াতে ঘৰ আছিল নাই ইয়াত নাছিলে সেইখিনিত আছিল ঘৰটো ভাঙি লৈ গ'ল কিমান মাটি আছে ইয়াতে মাটি ইয়াতে 2 কঠা আছে এইখিনিতে তাৰপিছত যে এনেকৈ থাকি তাৰপিছত সিহঁতৰ যিটো মানুহ তাৰমানে মাটিখণ্ড বিকছি সেই মাটিখণ্ডত তাৰমানে সিহঁতে খেতি কৰিছিল মাটিখিনি কাৰ নামত আছে এইখিনি মাটি আমাৰ দেউতাৰ নামত দেউতাৰে নাম বিকিলে কোনে মাটি বিকলে কেশৱে বিকছে মানে মাটিখিনি মানে দেউতাৰ মাটিত কেশৱে খেতি কৰিছিল খেতি কৰোঁতে 3 বা 4বাৰ মান খেতি কৰিলে কৰোঁতে তাৰমানে এতিয়ালৈকে খেতিয়ে কৰি আছে না খেতি কৰিলেও তাৰমানে আমি আৰু কৈছোঁ আৰু যে যদিও খেতি কৰিছ এইখিনি মাটি তোৰ নহয় আমাৰহে সেনেকে বুলি কওঁতে একবাৰ মোক মাৰিবও খেদিছিল তাৰমানে হয়তো তাৰ কথা আছিল তাৰ কথা এৰি আহি মোক মাৰিব ওলছিল আপুনি এই ক্ষেত্ৰত আইনৰ সহায় লৈছিল নে আইনৰ সহায় আমি লোৱা নাছিলোঁ নললোঁ মানে কিয় দেউতা মৰি গ'ল আমিও সৰু আৰু মোৰ ভাইটি এতিয়া 4টা ভণ্টি এটা আৰু ভাইটি 3টা বেঙা ইমানখিনি ঘটনা হোৱাৰ পিছত আপুনি আইনৰ সহায় কিয় লোৱা নাই তাৰমানে ৰাজখন আছেনে তথাপিতো মাটিখণ্ডটো নিব নোৱাৰে আমি ভাবি আছোঁ যে আমাৰ পৰা মাটিখণ্ড নিব নোৱাৰে আৰু যিহেতুকে আমাৰ মাটি খেতি কৰিছে যদিও সিহঁতেতো আৰু মাটিখিনি উঠাই নিব নোৱাৰে আপোনালোকে মাটি বিক্ৰী কৰাটো গম পাইছে গম পোৱা নাছিলোঁ যেতিয়া মাইক কিবা কাগজ এখন লগাৰ কাৰণে গাঁওবুঢ়াৰ ওচৰত গ'ল গাঁওবুঢ়াৰ ওচৰত যাওঁতে মাইক তাৰমানে গাঁওবুঢ়াই ক'লে যে তহঁতৰ মাটিখিনি কেশৱে বিকছি
এনেকা বুলি কওঁতে মায়ে গম পাই কোনে কোনে কিনিছে এই শৰ্মা একজনে কিনিছে শৰ্মাজনৰ মই নাম নাজানো মাষ্টৰ কাম কৰে তেখেতে গম পায় নে নাপায় আপোনালোকৰ মাটি হয় নে আমাৰ নহয় মাটি হয় বুলি গম পায় নে নাপায় সেইটো কথাও মই নাজানো কিন্তু মানুহজনে কি শৰ্মা সঞ্জীৱ শৰ্মা বুলি কৈছে না না সিহঁতো আছিল তাকে কৈছে আৰু এতিয়া এতিয়া ক'বতো নোৱাৰে নে সিহঁতে। তথাপিতো সিহঁতৰ কাৰণে আমি মিলাই মিলি যাম বুলিয়ে কৈছিলো যে কৈছো যে মোৰ ভাইকেইটা বেঙা মই ছোৱালী মানুহ মই হাহাকাৰ নকৰো মায়েও বৃদ্ধ বয়স কিমান মাটি আছে ইয়াতে ইয়াতে 2 কথা মাটি আছে মানে মায়েও আজি আছে কালি নাই মৰিয়ে যাব সেইকাৰণে হাই কাজিয়া কৰি কি লাভ হ'ব মানে মীমাংসা ধৰিলেও আমি যাওঁ আৰু আমাৰ এক কথা মাটি যদি তোমালোকে লৈ যোৱা তথাপিতো আমাৰ আপত্তি নাই বুলিও কৈছিলো কিন্তু সিহঁতে নামানি কিনে আজি মানুহজনক মাতি আনি তাৰ কথা বেৰা দি কিনে হেৰি কৰি দিলে আৰু মই কওঁতে মোকে মানুহজনে বামুণজনে মোকে কিবা কানি এতিয়া আৰক্ষীৰ ওচৰত যাবনে মোৰ বস্তিটো আছে আপুনি যে মাটি কিনছি মোৰ বস্তিটোৰ মাটিৰ মালিকক কিয় সোধা নাই তেখেতে কৈছে যে মই বেলেগক সুধছো বুলি কৈছে বেলেগক সুধলি কেনেকৈ হ'ব কওকচোন আপুনি আমাকতো ঘৰত যাই কিনে সোধা নাই এই মাটিটো আপোনালোকৰ নামতে আছে ন আমাৰ নাম খাজানা দি আছে খাজানা কাগজ এতিয়াও আছে শুৱালকুছিৰ পৰা দীপজ্যোতি ৰাখৰ ৰিপৰ্ট গ্লোবেল এনি 24/7